ভঙা চালিৰ তলত কি বিক্ৰী কৰি আছিল আজিজুল হকে বিদ্যালয়ৰ সমীপতে নিষিদ্ধ সামগ্ৰী বিক্ৰী কৰি আটক আজিজুল হক দলগাঁৱৰ বেছিমাৰীত নিষিদ্ধ মাংসৰ বিৰুদ্ধে দলগাঁও আৰক্ষীৰ অভিযান চলিল কছাইৰ বিৰুদ্ধে চলিল অভিযান কিয়নো আৰক্ষীয়ে খবৰ পোৱা মতে একেবাৰে বিদ্যালয়ৰ সমীপতে দীৰ্ঘদিনৰ পৰা নিষিদ্ধ মাংস বিক্ৰী কৰি আহিছিল কোনো লোকে আৰু অভিযানত জব্দ হ'ল বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংসৰ লগতে আটক হ'ল আজিজুল হক নামৰ কছাই কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেছিমাৰী হাই ছেকেণ্ডেৰী আৰু বেছিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে মাংস বিক্ৰী কৰে ডেইলি আৰু সোমবাৰে অলপ বেছি হয় তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ তদন্ত কৰিলোঁ তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ তেওঁৰ নাম হৈছে আজিমুল হক আৰু তেওঁক আমি আটক কৰি মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ থানাত লৈ আনিছোঁ আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেছিমাৰী হাই ছেকেণ্ডেৰী আৰু বেছিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে মাংস বিক্ৰী কৰে ডেইলি আৰু সোমবাৰে অলপ বেছি হয় তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ তদন্ত কৰিলোঁ তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ তেওঁৰ নাম হৈছে আজিমুল হক আৰু তেওঁক আমি আটক কৰি মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ থানাত লৈ আনিছোঁ আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব ব্যুৰো ৰিপৰ্ট টাইম 8কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেছিমাৰী হাই ছেকেণ্ডেৰী আৰু বেছিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে মাংস বিক্ৰী কৰে ডেইলি আৰু সোমবাৰে অলপ বেছি হয় তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ তদন্ত কৰিলোঁ তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ তেওঁৰ নাম হৈছে আজিমুল হক আৰু তেওঁক আমি আটক কৰি মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ থানাত লৈ আনিছোঁ আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব